Hello everyone, welcome to this video. এই ভিডিওটো হয় পার্ট 2 HCF ৰ কালি আমি পার্ট 1 টো ডিসকাস কৰিলো তাত আমি বেসিক কনসেপ্ট আৰু কেটামান নহয় আমি যোনটো ট্ৰিক HCF ত ইউজ হয় HCF ৰ যোন কেটা কোৱেশ্চন ম্যাক্সিমাম মানে কৰিব কাৰণে যোনটো মেইন বেসিক ট্ৰিক হয় হেতু মই শিকাই দিলো আজি আমি ডাইৰেক্ট কোৱেশ্চনছ আনসাৰ খিনি ডিসকাস কৰিম সো আমি ভিডিওটো স্টাर्ट কৰো এতিয়া সব কোৱেশ্চনটো মই ডিসকাস নকৰো কাৰণ মই কালি শিকাইছো বেসিক ট্ৰিকটো আৰু সব ডিসকাস কৰা পসিবলও নহয় হেতু কাৰণে আমি কেটামান আপোনালোকৰ ওপৰত দি দিম এটা PDF আছে হেতু মই মোৰ টেলিগ্ৰাম চেনেলত এৰি দিম আপোনালোকে টেলিগ্ৰাম চেনেল যোনটো লিংক টু ডেসক্ৰিপচনত আছে হেতু আপোনালোকে টেলিগ্ৰামটো জয়েন কৰি ল'ব তাৰ পাছত কোৱেশ্চনছ খিনি এতিয়া হয়তো মই থাম্বনেলত আসামিছত গখাও লিখিছো কিন্তু কোৱেশ্চন খিনি এতিয়া মই হিন্দীত প্ৰভাইড কৰি আছো কাৰণ যোনটো আসামিজ ল্যাঙ্গুৱেজত মানে অসমীয়াত যোন কেটা কোৱেশ্চন আছে নহয় হেতু ভেৰাইটি অফ কোৱেশ্চন अवेलेबल নাথাকে এতিয়া হেতু কৰিব কাৰণে মই এটা এটাকে ট্ৰান্সলেট কৰিব লাগিব হেতু পসিবল নহব হেতু কাৰণে মই কোৱেশ্চনছ খিনি ইংলিশ আৰু হিন্দীত আনিছো কাৰণ আমি ভেৰাইটিজ অফ কোৱেশ্চন তেতিয়া ৰিচ কৰিব পাৰিম আমি ভেৰাইটি অফ কোৱেশ্চন আমি কৰিব পাৰিম যদি মই আসামিছত আনো তেতিয়া হয়তো ট্ৰান্সলেট কৰিব লাগিব বহি বহুত টাইম লাগি যাব হেতু নহলে আমাৰ কি হ'ব কন্টেন্টটো কম হৈ যাব আপোনালোকৰ যোনটো কন্টেন্টটো লাগে নহয় হেতু নাপাব হেতু কাৰণে মই হিন্দীত কোৱেশ্চন কেটা আনিলো সো আপোনালোকে টেলিগ্ৰাম জয়েন কৰি PDF টো ডাউনলোড কৰি ল'ব মোৰ টেলিগ্ৰামৰ পৰা ইয়াত কেটা কোৱেশ্চন আছে টোটাল 32 কোৱেশ্চন আছে আজি তো সব ডিসকাস কৰিব নোৱাৰিমে আৰু 32 কোৱেশ্চনো ডিসকাস কৰাটো ইজি নহয় হেতু পাছত যেতিয়া এক্সাম আহিব তেতিয়া মই অকমান লং ভিডিও বনাই দিম যে এটা ক্লাছতে সব কোৱেশ্চন কৰাই দিম এতিয়াটো ন পসিবল নহব এতিয়া আমি এটা কোৱেশ্চন কৈ স্টার্ট কৰো সো আমি ভিডিওটো স্টার্ট কৰি আছো কোৱেশ্চন নম্বৰ 1 ওকে কালি মই এটা কথা কৈ দিও যদি আপোনালোকে ইয়াৰ পার্ট 1 চোৱা নাই আপোনালোকে আগত গৈ পার্ট 1 চাব নহলে আপোনালোকে কনসেপ্টটো বুজি নাপাব কনসেপ্টটো বুজা বহুত ইম্পৰ্টেন্ট হয় ম্যাথছত কোৱেশ্চন নম্বৰ 1 লো আমি আমাক কি কৈছে 4 আৰু 2 ৰ HCF ওলাব কৈছে সো 4 আৰু 2 ৰ HCF ওলাব কৈছে আৰু আমি জানো HCF ওলাব কৈছে মানে আমি হতৰ আগৰ অন্তৰটো ওলাম অন্তৰটো কি হৈ গল 2 তাৰ পাছত এই অন্তৰটোৱে যদি ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰে হৰণ কৰি দিব পাৰে তেতিয়া এই 2 টো আমাৰ HCF হয় সো 2 এ 4 ক হৰণ কৰি দিব পাৰিব ইয়াকো হৰণ কৰি দিব পাৰিব তেতিয়া আমাৰ HCF কি হৈ যাব 2 হৈ যাব নেক্সট কোৱেশ্চন লো ইৰেজ কৰি আছো মই এটো নেক্সট কোৱেশ্চনটো আপোনালোকে নিজে কৰিব এতিয়া মই কোৱেশ্চন নম্বৰ 3 কৰিম find the HCF of 2 and 6 এতিয়া আপোনালোকে ভাবিব পাৰে যে অকল ইংলিশতে আহি আছে এতিয়া এই কোৱেশ্চনটো হিন্দীত আনি কি লাভ আসামিছত আনি কি লাভ ইংলিশত বুজিয়ে পাই আছে যেতিয়া কোৱেশ্চনটো ল্যাঙ্গুৱেজ চেঞ্জ হ'ব ইয়াতো ডাইৰেক্ট কৈছে HCF মানে আপোনালোকে জানে গখাও লাভ কৈছে যেতিয়া কোৱেশ্চনটো ল্যাঙ্গুৱেজ চেঞ্জ হ'ব অকমান হাৰ্ড আহিব আগত হিন্দী কোৱেশ্চনো আহি আছে হিন্দীত সো find the HCF of 2 and 6 সো আমি 2 আৰু 6 ৰ HCF ওলাব কৈছে মানে আমি ইহতৰ অন্তৰটো ওলাম ইহতৰ অন্তৰটো কি হৈ যাব 4 হৈ যাব এতিয়া এটা কথা আছে আপোনালোকে ভিডিওটো পজ কৰি চাব নোৱাৰিলে প্লে কৰি চাব কিন্তু এনেকুৱা নহয় যে মই কৰাই গৈ আছো আপোনালোকে হেতু চাই আছে এনেকুৱা নহয় আপোনালোকে নিজৰ ফালৰ পৰা ট্ৰাই কৰি থাকক যদি নোৱাৰে ভিডিওটো প্লে কৰি চাব এতিয়া HCF of 2 and 6 ওলাব কৈছে আমি ইহতৰ অন্তৰটো ওলালো ইহতৰ অন্তৰটো কি হল 4 হল 4 এ ইয়াক ডিভাইড কৰিব পাৰিব কেতিয়াও নোৱাৰে কাৰণ এইটো ডাঙৰ নম্বৰটোৱে সৰু নম্বৰক ডিভাইড কৰিবই নোৱাৰে 4 এ 6 ক ডিভাইড কৰিব পাৰিব পসিবল নহয় সো 4 আমাৰ আনসাৰ নহয় আৰু মই কি কৈছিলো 4 যদি আমাৰ আনসাৰ নহয় 4 ৰ ভিতৰতে আমাৰ আনসাৰ হুমাই আছে মানে 4 ৰ ফ্যাক্টৰস কিনি আমাৰ আনসাৰ হয় সো 4 ৰ ফ্যাক্টৰস মানে 4 ৰ ফ্যাক্টৰস মানে 4 ক কোনটো নম্বৰে ডিভাইড কৰিব পাৰে সো 4 এ 4 ক ডিভাইড কৰিব পাৰে 2 এ 4 ক ডিভাইড কৰিব পাৰে 1 এ 4 ক ডিভাইড কৰি দিব পাৰে এতিয়া 4 টো আমাৰ আনসাৰ নহয় নহলে আগতে HCF ওলাই গলে হয় কাৰণ HCF আমি ডিভাইড কৰি চাব লাগিব ডিভাইড কৰিব নোৱাৰিলে আমাৰ HCF নহয় মানে ইয়াতো 4 আমাৰ আনসাৰ নহয় 2 আমাৰ আনসাৰ হয় নেকি 2 এ 2 ক ডিভাইড কৰি দিব পাৰিব 2 এ 6 ক ডিভাইড কৰি দিব পাৰিব তেতিয়া আমাৰ HCF কি হৈ যাব 2 হৈ যাব এতিয়া কোৱেশ্চন নম্বৰ 2 ইৰেজ কৰি আছো এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কৰিম ওকে 5 কৰি দিও 33 55 আৰু 88 সো ইহতৰ HCF ওলাব কৈছে গখাও ওলাব কৈছে আমি কি জানো যেতিয়া তিনটা নম্বৰ আহে তেতিয়া আমি ইহতৰ কি কৰিম যোন দুটা নম্বৰ আটাইতকৈ ওচৰা ওচৰিকে আছে ইহতৰ আমি ডিফাৰেন্সটো ওলাম অন্তৰটো ওলাম
সো ইয়াত কোন দুটা নম্বৰ ওচৰা ওচৰিকৈ আছে ইহঁতৰ ডিফাৰেঞ্চটো কি হ'ব 33 হ'ব ইহঁতৰ ডিফাৰেঞ্চটো হ'ব 22 সো এই দুটা নম্বৰ ওচৰত নাই মানে ইহঁতৰ ডিফাৰেঞ্চটো আমি নাচাওঁ চাব পাৰি কিন্তু ডাঙৰ হৈ যাব বস্তুখিনি সেইটো কাৰণে আমি নাচাওঁ এই দুটা নম্বৰ ওচৰত আছে ইহঁতৰ ডিফাৰেঞ্চটো কি হয় 22 হয় ঠিক আছে 22 ইয়াক ডিভাইড কৰি দিব পাৰিব নোৱাৰে ইয়াকো ডিভাইড কৰিব নোৱাৰে মানে 20 ইয়াকো ইয়াক কৰি দিব পাৰিব কিন্তু আমাৰ HCFৰ কণ্ডিশ্যনটো কি যদি HCF হয় তেতিয়া ইয়াক আৰু ইয়াক তিনিটা নম্বৰকে ডিভাইড কৰিব পাৰিব লাগিব এতিয়া 22 ইয়াক আৰু ইয়াকটো নোৱাৰে তেতিয়া 22 আমাৰ আনসাৰ নহয় মই কি কৈছিলোঁ যদি 22 আমাৰ ফাৰ্ষ্ট ষ্টেপত আনসাৰ নোলায় আমি এক ষ্টেপ আগত যাম সো 22ৰ যোনটো ফেক্টৰ্ছ হয় সেইকেইটা আমাৰ আনসাৰ হ'ব পাৰে 22ৰ ফেক্টৰ্ছ কি হ'ব পাৰে 22 22ক ডিভাইড কৰি দিব পাৰে 11 22ক ডিভাইড কৰি দিব পাৰে 2 22ক ডিভাইড কৰি দিব পাৰে আৰু 1 22ক ডিভাইড কৰি দিব পাৰে 22 তো আমাৰ আনসাৰ নহয় সো 11 চেক কৰিম আমি ডাঙৰ ফালৰ পৰা কেলে চেক কৰোঁ কাৰণ আমাৰ হাইয়েষ্ট কমন ফেক্টৰ লাগে সো এইটোৰ ফুল ফৰ্ম কি হয় হাইয়েষ্ট কমন ফেক্টৰ মানে ডাঙৰছে ডাঙৰ নম্বৰ যোনটো এইটো আৰু এইটোক ডিভাইড কৰি দিব পাৰে সো এইটোতো এনেকুৱা ডাঙৰ নম্বৰ নহয় সো 22 ডিভাইড কৰি দিব নোৱাৰে এতিয়া 11ক চেক কৰি চাওঁ 11 ইয়াকো ডিভাইড কৰি দিব পাৰিব 11 3 33 11 5 55 11 8 88 মানে আমাৰ HCF কি হ'ব আমাৰ HCF কি হ'ব 11 হৈ যাব আৰু এই 11টো কি বুজাই আছে এনেকুৱা এটা ডাঙৰ নম্বৰ মানে ডাঙৰছে ডাঙৰ নম্বৰ ৱৰ্ল্ডত আপুনি য'তো বিচাৰি যায় মাৰ্চতো গ'লে নাপায় ইমান ডাঙৰ নম্বৰ যোনটো ইয়াক আৰু ইয়াক ডিভাইড একেলগত কৰি দিব পাৰে সো ডাঙৰছে ডাঙৰ নম্বৰ বা আটাইতকৈ ডাঙৰ নম্বৰ যোনটো এই তিনিটা নম্বৰক একেলগত ডিভাইড কৰি দিব পাৰিব 11 3 33 11 5 55 11 8 88 হৈ গ'ল বুজি পালে HCF কেনেকৈ ওলালোঁ এইটো এতিয়া আমি কুৱেশ্যন নম্বৰ অকণমান হাৰ্ড লেভেলত যাওঁ অকণমান হাৰ্ড লেভেল কুৱেশ্যন নম্বৰ 6 কৰিম আমি এতিয়া অকণমান হাৰ্ড হয় কুৱেশ্যন নম্বৰ 6 চাগে এনেকুৱা লাগিছে চাই চেষ্টা কৰিম আমি কৰিবলৈ অ'কে এই বস্তুটো এতিয়া মোহাৰি দিওঁ এই বস্তুটো মোহাৰি দিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 6 ফাইণ্ড দি HCF অফ 312 351 আৰু 650 312 351 আৰু 650 এই দুটা নম্বৰ এতিয়া মই কি কৈছিলোঁ তিনিটা নম্বৰ হ'লে যোন দুটা নম্বৰ ওচৰত থাকে সেইটোক আমি চাম এই দুটা ওচৰত আছে নে এই দুটা ওচৰত আছে নে এই দুটা অবভিয়াছলি এই দুটা ওচৰত আছে সিহঁতৰ ডিফাৰেঞ্চটো চাম ডিফাৰেঞ্চটো কিমান হৈ যাব সো 9 প্লাছ হ'লে 21 31 41 51 মানে সিহঁতৰ ডিফাৰেঞ্চটো কিমান হৈ গ'ল 31 হৈ গ'ল অ'কে 31 নহয় চৰি 39 হৈ গ'ল ঠিক আছে সিহঁতৰ ডিফাৰেঞ্চটো কিমান হৈ গ'ল 39 হৈ গ'ল এতিয়া আমি চেক কৰি চাব লাগিব যে এই 39টো আমাৰ আনসাৰ হয় নে নহয় সো 39 ইয়াক আৰু ইয়াক যদি ডিভাইড কৰি দিব পাৰে তেতিয়া আমাৰ HCF কি হৈ যাব 39 হৈ যাব চেক কৰি চাওঁ সো 39 ইয়াক ডিভাইড কৰিব পাৰে নে নাই চাওঁ 39 কিমান 312 হ'ব ভাবকচোন 39 7 হ'ব পাৰে কাৰণ 9 আৰু 7 ইনটু কৰিলে 9 7 অ'কে 9 7 63 হ'ব 9 8 কি হ'ব 72 মানে লাষ্টত কি আহিব 2 আহিব সো 9 8 72 লাষ্টত 2 আহিল 7 হাতত আছে 8 3 24 25 26 27 28 29 30 31 হৈ যাব সো 39 ইয়াক ডিভাইড কৰি দিব পাৰে 39 ইয়াক পাৰে নে নোৱাৰে চাওঁ সো 39 9 কৰিব লাগিব তেতিয়া লাষ্টত 1 আহিব 9 9 81 1 8 9 3 27 27 তাৰপিছত 35 হৈ যাব 8 প্লাছ কৰিলে সো ইয়াকো ডিভাইড কৰি দিব পাৰে ইয়াক ডিভাইড কৰি চাওঁ 650 ডিভাইডেড বাই 39 কিমান 650 39 1 39 হ'ল 15 minus 9 6 হ'ব 4 minus 3 5 minus 3 কিমান হ'ব 2 39 অ'কে আমি মাইনাছ কৰি কি পাইছোঁ 26 পাইছোঁ 0টো নামি আহিব এতিয়া 39 কিমান 260 সো 39 কিমান 260 9ৰ লগত কিবা ইনটু কৰিলে কেতিয়াবা 0 আহিব নেকি নাহে নহয় হ'ব তথাপি আপোনালোকৰ এইটো কাৰণে মই চেক কৰি দিওঁ 39 6 9 6 54 লাষ্টত আহিছে 4 হাতত আছে 5 6 3 18 19 20 21 22 23 23 2 34
39 7 যা 7 9 যা কিমান হ'ব 63 লাষ্টত আহিছে 3 কিন্তু লাষ্টত আহিব লাগে 0 মানে ডিভাইডে কৰিব নোৱাৰিব 35 অৰ 39 সো 39 আমি কি পালো 39 ইয়াকটো ডিভাইড কৰি দিব পাৰে ইয়াকো ডিভাইড কৰি দিব পাৰে কিন্তু ইয়াক ডিভাইড কৰিব পৰা নাই মানে 39 টো আমাৰ আনসাৰ নহয় মানে 39 টো আমাৰ আনসাৰ নহয় এটা কথা কি এতিয়া 39 যদি আমাৰ আনসাৰ নহয় মানে 39 ৰ ফ্যাক্টৰস আমাৰ আনসাৰ হ'ব পাৰে সো সবতছে ডাঙৰ নম্বৰ যোনে 39 ক ডিভাইড কৰি দিব পাৰে হেতু 39 ইয়াত যদি 39 আনসাৰ নহয় ইয়াতো 39 আনসাৰ নহয় তাৰ পাছত কোনে ডিভাইড কৰি দিব পাৰিব 39 ক কি 2 এ ডিভাইড কৰিব পাৰিব সো 2 এ ডিভাইড কৰিব নোৱাৰে মানে এটো বাদ দিয়ক 39 ক 3 এ ডিভাইড কৰিব পাৰিব 3 1 যা 3 9 আহিছে তলত 3 3 যা 9 মানে 39 ক 3 এ ডিভাইড কৰি দিব পাৰিছে এটো মানে কি 39 ক 13 ও ডিভাইড কৰি দিব পাৰিব সো 39 ৰ পাছত এনেকুৱা এটা ডাঙৰ নম্বৰ যোনে 13 ক ডিভাইড কৰি দিব পাৰে হেতু কি হ'ব 13 এ ডিভাইড কৰি দিব পাৰিব 39 ক 13 এ ডিভাইড কৰি দিব পাৰিব 39 ক এতিয়া 13 টো আমাৰ আনসাৰ হয় নেকি এটোটো আমাৰ আনসাৰ নহয় এটো আমাৰ আনসাৰ হয় নেকি কেনেকা কৰিম চেক কৰি চাম ডিভাইড কৰি সো এতে চেক কৰিম 13 নে এটো ডিভাইড কৰিব পাৰে নেকি 3 1 2 13 2 যা 26 বাচিলে কিমান 5 2 আহি গল 13 4 যা 52 ঠিক আছে হৈ গল 3 1 2 3 1 2 সৰি 3 1 2 লিখিছো 351 কো ডিভাইড কৰি চাম 13 ৰ লগত এতিয়া এটো ডিভাইড হৈ যাব 13 2 যা 26 বাছিল কিমান 91 13 9 যা 13 7 যা 13 7 যা সো 13 7 যা 7 3 যা 21 1 2 13 7 যা 91 13 7 যা 91 মানে 13 এ ইয়াকো ডিভাইড কৰি দিব পাৰে 13 এ ইয়াক ডিভাইড কৰিব পাৰে নে নোৱাৰে 550 13 4 যা কৰি চাব 13 4 যা 4 ওকে 13 4 যা কিমান হয় 52 হয় 13 4 যা কিমান হয় 52 হয় 13 4 যা 52 হয় মই এনে কৰি আছো 13 5 যা সৰি 13 5 যা কৰিব লাগিব 13 5 যা 5 3 যা 15 5 1 আছে হাতত 5 6 13 5 যা কিমান হয় 65 আৰু 13 50 যা কিমান হয় 650 মানে 13 এ ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰিব মানে আমাৰ আনসাৰ কি হৈ যাব 13 হৈ যাব আমাৰ এইচএফ কি হৈ যাব 13 হৈ যাব এতিয়া এই কেটা যে বস্তু কৰিলো আপোনালোকৰ লাগিছে যে বহুত টাইম কনজিউমিং হৈ গল কিন্তু নাই হোৱা কেলে নাই হোৱা শুনিব ভালকে 39 টো আমাৰ আনসাৰ নহয় 39 আমাৰ আনসাৰ নহয় কিন্তু আমি কি গম পালো 39 এ ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰে এতিয়া এই 13 টো কৰ পৰা আহিছে এই 39 ৰ ভিতৰতে সোমাই আছে যদি 39 এ ইয়াক আৰু ইয়াক ডিভাইড কৰি চালে হৈ গল ডিভাইড তেতিয়া 13 এও আমি জানিব লাগিব যে ইয়াক আৰু ইয়াকটো ডিভাইড কৰি দিব পাৰিব গ্যাৰান্টি কাৰণ 39 এ যদি কৰি দিব পাৰিছে তাৰ ভিতৰৰ পৰাই তো 13 ওলাই যে 13 ও ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰিব আলটিমেটলি আমাৰ চেক কৰিব কি আছিল অকল ইয়াক ডিভাইড কৰিব পাৰে নে নোৱাৰে হেতু চেক কৰিব আছিল সো 13 5 যা 5 3 যা 15 5 হাতত আছে 1 5 6 সো 650 13 50 যা কিমান হ'ব 650 হ'ব মানে 13 এ ইয়াক ডিভাইড কৰি দিব পাৰিব কিন্তু মই চেক কৰাই চালো কাৰণ এক্সামত যদিও আপোনালোকে পাহৰি যায় তেতিয়া এটা এটাকে কৰি চাব কিন্তু হেতু আননেসেসাৰি আছিল এটো কৰি লাভ নাছিল ঠিক আছে এতিয়া অপচনত আমাৰ কি আছে অপচন নম্বৰ বি 290 আছে এতিয়া 290 টো কেতিয়াও আনসাৰ হ'ব নোৱাৰে তাৰ পাছত কেতিয়াবা অপচন কেনেকুৱা দিয়া থাকিব পাৰে সব কেতিয়াবা অপচনত কি দিয়া থাকিব পাৰে এ 13 বি 14 সি 20 ডি 17 কেতিয়াবা অপচনত আমাৰ এটো এনেকুৱা দিয়া থাকিব পাৰে এতিয়া এইটো অপচনটো মই দিছো হেতু কাৰণে ইমান ভাল হোৱা নাই কিন্তু এক্সামত অপচনটো এনেকাকে আহিব পাৰে এতিয়া এটো আহিলে আমি কি বুজি পাম চাব আমি ইহতৰ দুইটাৰ মাজৰ অন্তৰটো কি উলালো 39 উলালো কিন্তু এই 39 টো আমাৰ আনসাৰ নহব কেনেকা আমি গম পালো এতিয়ালৈকে ভাবিলক যে আমি ডিভাইড কৰি চোৱা নাই সো 39 টো কেলে আনসাৰ নহয় কাৰণ আমাৰ অপচনতে দিয়া নাই ঠিক আছে তাৰ পাছত আমি চাম যে এই বস্তুটোৰ সেকেন্ড হাইয়েস্ট ফ্যাক্টৰ কোন হয় সো যেনেকা যদি আমাক কয় 8 ৰ সেকেন্ড হাইয়েস্ট ফ্যাক্টৰ সো 8 ৰ তো সবতছে ডাঙৰ ফ্যাক্টৰ 8 হ'ব তাৰ সেকেন্ড হাইয়েস্ট কি হ'ব 8 ক আমি 2 লগত ডিভাইড কৰিম 2 4 যায় মানে সেকেন্ড হাইয়েস্ট ফ্যাক্টৰ কোন হ'ব 4 হ'ব
ঠিক আছে এইটো ক্ষেত্ৰত সেকেন্ড হাইয়েস্ট ফ্যাক্টৰ মানে ইয়াকো আমি 2 লগত কৰিম কিন্তু ইয়াক 2 লগত না যাব তেতিয়া আমি কি কৰিম 3 লগত কৰিম 3 1 3 3 3 9 সো সেকেন্ড হাইয়েস্ট ফ্যাক্টৰ কোন হয় 13 এতিয়া আমি যদি চাও ইয়াত 13 অপশনত আছে ইয়াতছে ডাঙৰ আৰু এনেকা নম্বৰ নাই 14 15 16 মাজত নাই আহা মানে এই কেটা 14 15 16 17 18 19 20 আমাৰ আনসাৰ হ'বই নোৱাৰে কাৰণ ইয়াৰ পাছত ইয়াক ডিভাইড কৰিব পৰা নম্বৰ ডাইৰেক্ট 13 হয় 14 15 16 নহয় এইকেটা নম্বৰ নহয় তেতিয়া এইটো আনসাৰো আমাৰ নহব এইটো আনসাৰো আমাৰ নহব এইটো আমাৰ আনসাৰ নহব ঠিক আছে তেতিয়া আমাৰ আনসাৰ ডাইৰেক্টলি হৈ যাব 13 এনেকুৱাকে আমি অপচন এলিমিনেশন কৰি আনসাৰ ওলাব লাগিব ঠিক আছে এতিয়া আমি কেনেকা গম পালো যে এই 13 টো কেনেকা আহিছে বা একটো আপোনালোকে যদি বুজা নাই মই দেখাই দিছো যেনেকুৱা 39 ৰ ফ্যাক্টৰস ওলাব লাগে সো আমি আগত 39 ক 1 ৰ লগত ডিভাইড কৰি চাম 1 ৰ লগত ডিভাইড হৈ গল মানে 39 ৰ প্ৰথম ফ্যাক্টৰ কি হ'ল 39 তাৰ পাছত আমি চাম 39 ক 2 ৰ লগত ডিভাইড কৰি চাম সো 2 ৰ লগত ডিভাইডে নহয় কিবা না কিবা বাছি যাব সো 39 ক 2 এ ডিভাইড কৰিব নোৱাৰে 39 ক 3 লগত ডিভাইড কৰি চাম সো 3 1 যা 3 3 3 যা 9 মানে সেকেন্ড হাইয়েস্ট ফ্যাক্টৰ কি হ'ব 13 হ'ব এই 14 39 ৰ ফ্যাক্টৰে নহয় 20 39 ৰ ফ্যাক্টৰে নহয় 17 39 ৰ ফ্যাক্টৰে নহয় মানে এইকেটা আমাৰ আনসাৰ নহব ডাইৰেক্ট আমাৰ আনসাৰ কি হৈ যাব a 13 বুজি পালে এতিয়া অপচনটো মই ইয়াত অলপ ভুল দিছো কিন্তু অপচনটো এনেকা থাকিব লাগিছিল হৈ গল এটো মই ইৰেজ কৰিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 কৰিম কোৱেশ্চন নম্বৰ 7 কৰিম 204 1190 1445 হিয়তৰ HCF ওলাব লাগে এতিয়া মই কি কলো যোন দুটা নম্বৰ ওচৰত আছে হিয়তৰ আগত অন্তৰটো ওলাম সো হিয়তৰ দুটাৰে অন্তৰ ওলাব লাগিব কাৰণ এটোটো 200 হয় বহুত দূৰত আছে হিয়তৰ দুটাৰ অন্তৰ ওলালে কি হ'ব যদি আপোনালোকে এনেকা ডাইৰেক্ট ওলাব নোৱাৰে মাইনাস কৰি চাই লব আপোনালোকে নিজে মাইনাস কৰি চাওক এফালে মই এটো ওলাই আছো সো এটো 5 এটো কি ওলালে 255 এটো কি ওলালে 255 ওলালে আপোনালোকে সো ইহতৰ দুটা অন্তৰ কি হয় 255 এতিয়া অপচনত যদি চাই 255 আমাৰ আনসাৰ নহয় মানে অপচনত যদি চাই 255 আমাৰ আনসাৰ নহয় মানে 255 আমাৰ HCF ও নহয় সো আমি ডাইৰেক্ট তাৰ ভিতৰত কি নম্বৰ আছে হেতু চাম আগত 255 ৰ ফ্যাক্টৰ কি হ'ব 255 নিজে হ'ব তাৰ পাছত কোন হ'ব 255 ক আমি 2 লগত ডিভাইড কৰিম 2 লগত ডিভাইড হ'ব নেকি কাৰণ এটো অযুগ্ম সংখ্যা হয় তেতিয়া ডিভাইড নহব সো আমি 3 লগত ডিভাইড কৰিম 3 8 যা 24 সৰি 3 8 যা 24 হল এক বাছিল 15 হৈ গল 3 5 যা 15 মানে তাৰ পাছত তাৰ ডাঙৰ ফ্যাক্টৰ কি হ'ব 85 কিন্তু অপচনত 85 আছে নেকি নাই তাৰ পাছত আমি চাম 255 ক 3 4 এ ডিভাইড কৰিব নোৱাৰে 5 ক কৰিলে কি হ'ব 5 5 যা 25 5 1 যা 5 তাৰ পাছৰ ফ্যাক্টৰ কি হ'ব 51 এটো আছে নেকি আমাৰ এটোও নাই ঠিক আছে তাৰ পাছত আমি যদি চাও কি আছিল 255 আৰু যদি আমি চাও সো 255 ক ওকে 255 আমাৰ এটো হয় ফ্যাক্টৰ হয় তাৰ পাছত ইয়াত ডাইৰেক্ট আমি কোৱেশ্চনত চাও যে 16 যোনটো আছে 17 18 আৰু 1 আছে অপচনত আমি চাও যে এই 16 17 18 আৰু 1 ৰ পৰা 255 ৰ ফ্যাক্টৰ কোন হ'ব পাৰে এটো হ'ব পাৰে নেকি ইয়াৰ লগত কিবা নম্বৰটো ইনটু কৰি দিয়ক লাষ্টত 5 নাহে মানে এটো আমাৰ আনসাৰ নহয় কাটি দিয়ক ইয়াৰ লগতো কিবা ইনটু কৰি দিয়ক আমাৰ লাষ্টত 5 নাহে মানে আমাৰ এটো আনসাৰ নহয় কিন্তু 17 কিমান কৰিব লাগিব 17 এ 255 ক ডিভাইড কৰি দিব পাৰিব যেনেকা কৰি চাও 255 ক 17 এ ডিভাইড কৰি দিব পাৰিব 17 1 যা 17 তাৰ পাছত কি হ'ব 17 18 19 20 আৰু হেফালে 5 মানে 85 হৈ যাব 17 5 যা 85 হৈ যাব মানে 17 a টুক ডিভাইড কৰি দিব পাৰিলা মানে 17 আমাৰ ফ্যাক্টৰ হয় বুজি পালে 16 কেলে ফ্যাক্টৰ নহয় 16 এ যদি 16 আনসাৰ হ'ব লাগে HCF হ'ব লাগে মানে 16 তাৰ ফ্যাক্টৰস হ'ব লাগিব 16 তাৰ ফ্যাক্টৰ হ'বই নোৱাৰে কাৰণ 16 ৰ লগত জিমা কিবাও মাল্টিপ্লাই কৰি দিয়ক 16 ৰ লগত কিবাও মাল্টিপ্লাই কৰি দিয়ক তাৰ লাষ্টত 5 নাহিব 18 ৰ লগত কিবাও মাল্টিপ্লাই কৰি দিয়ক তাৰ লাষ্টত
5 নাহিব এতিয়া এই কোৱেশ্চনটো মই কেলে দিলো কাৰণ অকমান হাৰ্ড কোৱেশ্চন কৰিলে আমাৰ এক্সামত ইজি হ'ব ঠিক আছে হৈ গ'ল এইটো সো লাষ্টত 5 নাহে মানে 18 আৰু 16 টো অপচনৰ পৰা কাটি দিয়ক 17 হ'ব পাৰে নহলে 1 টো সবৰে আনসাৰ হ'ব পাৰে সো আমি 17 ফ্যাক্টৰ হয় 255 ৰ আমি ডিভাইড কৰি চাই ললো ফ্যাক্টৰ মানে কি এনেকা এটা নম্বৰ যোনটো ইয়াক ডিভাইড কৰি দিব পাৰে এতিয়া 17 এ ইয়াক আৰু ইয়াক যদি ডিভাইড কৰি দিব পাৰে তেতিয়া 17 আমাৰ আনসাৰ হয় চেক কৰি চাও এটো বস্তুটো অকমান ইৰেজ কৰি দিও মই আকৌ বুজাই দিম এবাৰ কেনেকা কৰিছো 17 এ 205 ক ডিভাইড 204 ক ডিভাইড কৰি দিব পাৰিব না 17 1 যা 17 34 17 2 যা 34 17 এ প্ৰথম নম্বৰটোক ডিভাইড কৰি দিব পাৰে তাৰপিছত 1190 17 ওকে আপোনালোকে নিজে ভাবকচোন 7 ৰ লগত কি ইনটু কৰিলে লাষ্টত 9 আহিব 17 7 7 যা 49 মানে 7 7 যা 49 9 4 হাতত আছে 7 8 9 10 11 11 মানে 17 7 যা 119 আৰু 0 আছে 7 0 যা 0 মানে 17 এ এটুকু ডিভাইড কৰি দিব পাৰে লাষ্টত কি আছে এইটো আছে সো 7 1445 17 কিমান যা ওকে 17 7 যা 17 9 যা কৰো 7 9 যা 63 3 3 6 153 17 নিজে কৰি চাব এইকেইটা 17 8 যা 7 8 যা 56 6 5 8 9 10 11 12 13 136 17 8 যা কিমান হ'ব 136 হৈ যাব বাছিব কিমান 36 4 4 বাছিব 85 17 5 যা 85 হৈ যাব মানে 17 এ ইয়াক আৰু ইয়াক তিনটাকে ডিভাইড কৰি দিব পাৰে তেতিয়া হলে আমাৰ HCF কি হৈ যাব তেতিয়া হলে আমাৰ HCF হৈ যাব 17 তেতিয়া হলে আমাৰ HCF কি হৈ যাব 17 এটো আমি আৰু এবাৰ কৰি চাম এতিয়া আপোনালোকে এটো নোট বনাই লওক মই আকৌ এবাৰ এতিয়া আপোনালোকৰ লাগিছে যে এটো বহুত লেন্থি হৈ গল কিন্তু এক্সামত কেনেকা হ'ব চাব এতিয়া মই এটো ইৰেজ কৰি আছো আকৌ এবাৰ কৰিম আমি এটো The question number 7 asile 204 1190 14445 এতিয়া মই কি কৈছিলো দুটা নম্বৰৰ আগত অন্তৰটো উলাম এই দুটা নম্বৰৰ অন্তৰ উলালে 255 হ'ব কিন্তু অপচনত 255 নাই মানে 255 আমাৰ আনসাৰ নহয় 255 ৰ ভিতৰত কোন কোন হুমাই আছে তাক চাব লাগিব তাৰ পাছত আমি কি কৰিম 255 ৰ ফ্যাক্টৰস কোন কোন হ'ব 255 নিজে হ'ব তাৰ পাছত 255 ক আমি ডিভাইড কৰি চাম 255 ক আমি 2 লগত ডিভাইড নহব 3 লগত হ'ব 3 3 8 যা 24 15 3 5 যা 15 মানে 85 আমাৰ ফ্যাক্টৰ হয় কিন্তু অপচনত 85 ও নাই মানে 85 আমাৰ আনসাৰ নহয় 3 টুক আমি 255 ডিভাইডেড বাই 5 কৰিম সো 5 5 যা 25 লাষ্টত 5 আহিছে 5 1 যা 5 এতিয়া অপচনত 51 ও নাই মানে 51 আমাৰ আনসাৰ নহয় ঠিক আছে মানে আমি ইয়াৰ পৰা কি গম পালো 85 এটোৰ ফ্যাক্টৰ হয় 3 এটো ফ্যাক্টৰ হয় সো 85 আৰু 3 দুইটাই অপচনত নাই 51 ইয়াৰ ফ্যাক্টৰ হয় 5 ইয়াৰ ফ্যাক্টৰ হয় কিন্তু এই দুইটাৰ পৰা এটা অপচনত নাই নহয় চাই পোৱা নাই নহয় তেতিয়া এইকেইটা আমাৰ আনসাৰ হ'ব পাৰিব নেকি নোৱাৰে সিম্পল হয় তাৰ পাছত আমি যদি গৈ আমি গম পাম যে 255 আমি 17 ৰ লগত ডিভাইড কৰি চাও 17 ওকে এটো নহয় অপচনত কি আছে 16 আছে 17 আছে আমি হেতু সোৱাৰ আগত এটো চাব লাগিছিল 18 আছে আৰু 1 আছে সো 16 আমাৰ ফ্যাক্টৰ নহবই কাৰণ 250 ওকে 16 যদি HCF হয় তেতিয়া এই 255 ৰ ফ্যাক্টৰ হ'ব লাগিব 255 ৰ ফ্যাক্টৰ মানে কি 16 এ 255 ক ডিভাইড কৰিব পাৰিব নেকি নোৱাৰে কাৰণ 16 ৰ লগত কিবাও যদি আপুনি ইনটু কৰি দিয়ে তে লাষ্টত 5 নাহিব সিমিলাৰলি 18 ৰ লগতো যদি কিবা ইনটু কৰি দিয়ে লাষ্টত 5 নাহিব সো এই দুইটা অপচন গল তেতিয়া আমি চেক কৰি চাম 17 আমাৰ আনসাৰ হয় নেকি 17 255 ৰ ফ্যাক্টৰ হয় নেকি 255 ডিভাইডেড বাই 17 17 1 যা 17 বাছিল কিমান 85 বাছিল কিমান 85 17 5 যা 85 হয় মানে 17 আমাৰ ফ্যাক্টৰ হয় মানে 17 আমাৰ ফ্যাক্টৰ হয় ঠিক আছে এতিয়া মানে অপচনৰ পৰা 17 আৰু 1 বাছিছে এতিয়া হয়তো 17 এ যদি এই তিনটা হৰণ কৰি দিব পাৰে 17 আমাৰ আনসাৰ হয় নহলে 1 টো সবকে হৰণ কৰি দিব পাৰে সো 17 এ হৰণ কৰিব পাৰে নেকি চাও
17 আমি যেতিয়া চাইছিলোঁ 17 অ'কে স্পীডত কৰোঁ ইয়াত 204 17 17 1 যা 17 34 17 2 যা 34 1190 চ' 7 লগত কি ইনটু কৰিলে লাষ্টত 9 আহিব 7 7 যা 49 মানে 17 7 যা কি হয় 119 17 7 যা 119 চ' 70 যা এইটো 0 আহি যাব তাৰপাছত কি আছে 1445 আছে 17 কিমান যা 17 6 যা কৰিব লাগিব 7 6 যা 42 2 4 7 8 9 অ'কে নহয় 7 লগত 8 লগত কৰিব লাগিব 7 8 যা 56 6 5 8 9 10 11 12 13 136 মানে 17 8 যা কিমান 136 বাচিব কিমান 85 17 5 যা 85 তো 17 ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰিব মানে আমাৰ আনসাৰ কি হৈ যাব 17 হৈ যাব আমাৰ আনসাৰ কি হৈ যাব 17 হৈ যাব এতিয়া এইটো বস্তুটো মই মুহাৰি আছো এতিয়া চাওক কুৱেশ্যনটো এইটো হাৰ্ড আহিছে মানে হাৰ্ড নহয় টাইম টেকিং হয় অকণমান টেকনিক লগাব লাগে অপশ্যন চাই কিন্তু এইকেইটা কুৱেশ্যন যদি আমি নকৰোঁ তেতিয়া প্ৰেক্টিছ নকৰোঁ ইজি কেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিলে কি হ'ব একোৱে নহ'ব আমাৰ এক্সামত মাৰ্ক নাহিব সেইটো কাৰণে আমি অকণমান হাই লেভেল বুলি নকওঁ লেভেল এইটোৱে হ'ব এই কুৱেশ্যনকেইটাও আমি প্ৰেক্টিছ কৰিব লাগিব যেনেকুৱা লাষ্ট টাইম আমি কি প্ৰেক্টিছ কৰিছোঁ এটা কুৱেশ্যন লৈছিলোঁ লাষ্ট ক্লাছত 8ক আমি কি লিখিছিলোঁ 2 কিউব তাৰপিছত 12ক আমি কি লিখিছিলোঁ 2 স্কুৱেৰ ইনটু 3 তেতিয়াহ'লে আমাৰ HCF কি হৈ যাব চ' আমি চাম কমন কি ইহঁতৰ দুটাৰ মাজত ইয়াত দুটা 2 ইনটু হৈ আছে মানে 2 স্কুৱেৰ আছে ইয়াতো ভিতৰতো 2 স্কুৱেৰ আছে চ' আমাৰ কমন কি 2 স্কুৱেৰ মই এটা কলমৰ এক্সাম্পল দিছিলোঁ আপোনাৰ আৰু মোৰ ওচৰত এইটো এটা কলমে কমন আছে মানে এইটোৱে আমাৰ HCF হ'ব চ' ইয়াতো চক 8ৰ ভিতৰত 2 স্কুৱেৰ আছে ইয়াৰ ভিতৰতো 2 স্কুৱেৰ মানে কমন কি হৈ গ'ল 2 স্কুৱেৰ আৰু HCF আমাৰ কি হ'ব 2 স্কুৱেৰ আৰু সেইটোৱে হয় 4 চ' আমাৰ HCF হৈ গ'ল 4 এতিয়া ঠিক তেনেকুৱা কুৱেশ্যন নম্বৰ 8 এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব কুৱেশ্যন নম্বৰ 8 আহিলে চক ইয়াত আমাক তিনিটা নম্বৰ দিছে এটা 2 কিউব ইনটু 3 স্কুৱেৰ ইনটু 5 আৰু এটা কি দিছে 2 স্কুৱেৰ ইনটু 3 কিউব ইনটু 5 আৰু এটা দিছে 2 টু দি পাৱাৰ 4 3 ইনটু 5 কিউব ইনটু 7 এইকেইটা নম্বৰ দিছে ইয়াৰ HCF ওলাব লাগে আমি এটাকৈ চাম কমন ল'ম চ' আমি আগত 2 চাওঁ 2 ইয়াত 3টা আছে 2 ইয়াত 2টা আছে 2 ইয়াত 4টা আছে কমন কি আছে চবৰ মাজত 2 ইয়াতো 2টা আছে ইয়াতো 2টা আছে ইয়াতো 2টা আছে মানে 2 স্কুৱেৰ কমন হয় ইনটু 3 ইয়াত 2টা আছে 3 ইয়াত 3টা আছে 3 ইয়াত এটা আছে চ' কমন কিমান হয় 3 এটা কমন হয় চ' কমন মানে কি যোনটা 3টাতে আছে চ' এটা 3 ইয়াতো আছে এটা 3 ইয়াতো আছে এটা 3 ইয়াতো আছে যদি আমি 3 কিউব ল'লোঁ হয় কিন্তু ইয়াত চক ইয়াত 2টা 3 আছে ইয়াৰ পৰা আমি ল'ব নোৱাৰিম নহয় 3 তাৰপিছত যোনটো নাই আমাক দিব কেনেকুৱা কমন নহ'বই 5 চাম 5 3টা আছে 5 এটা কমন কি হ'ব 5 এটা কমন হ'ব 7 এটা 7 নাই মানে 7 কমনে নহয় চ' এই বস্তুটো আমি সলভ কৰিব লাগিব এইটো আমাৰ HCF হয় 2 স্কুৱেৰ মানে কি 4 3 ইনটু 5 এতিয়া এইটো ইনটু কৰাৰ এটা টেকনিক আছে আমি সদায় ইনটু কৰি কিবা এটা 0 বনাব চেষ্টা কৰিলে ভাল হ'ব 5 4 যা কিমান হ'ব 20 23 যা কিমান হ'ব 60 হৈ যাব 23 যা হৈ যাব 60 চ' আমাৰ আনসাৰ হৈ গ'ল HCF 60 ইৰেজ কৰি আছিলোঁ ইজি আছিলে এইটো এতিয়া আপুনি কুৱেশ্যন নম্বৰ 9 10 11 আপোনালোকে এইটো নিজে কৰিব মই কুৱেশ্যন নম্বৰ ডাইৰেক্ট অ'কে কুৱেশ্যন নম্বৰ 12 যোৱাৰ আগত এটা বস্তু দেখুৱাই দিওঁ 11 আৰু 22ৰ HCF কি হ'ব আপোনালোকে নিজে কওক সিহঁতৰ HCF কিমান হয় 11 কাৰণ 11এ ইয়াকো ডিভাইড কৰি দিব পাৰিব ইয়াকো ডিভাইড কৰি দিব পাৰিব মানে যদি আমি বেলেগ ভাষাত বুজিব চেষ্টা কৰোঁ 11 এনেকুৱা এটা নম্বৰ যোনটো ইয়াক হৰণ কৰিলেও ৰিমাইণ্ডাৰ নাথাকে একো বাচি নাযায় ইয়াকো হৰণ কৰিলেও একো ৰিমাইণ্ডাৰ নাথাকে বাচি নাযায় মানে 11 ডিভাইডেড বাই 11 চ' 11এ ইয়াক ডিভাইড কৰি আছে 11 1 যা 11 कोई श्रेष्ठ नहीं बचा हुआ है किबा बासी থাকি যোৱা নাই 22 মানে ৰিমাইণ্ডাৰ নাই 22 11 22 ডিভাইড কৰিছে 11 2 যা 22 ইয়াতো সব কিবা বাসা নাই মানে এনেকুৱা এটা নম্বৰ এনেকা ডাঙৰ নম্বৰ যোনটো ইয়াক আৰু ইয়াক ডিভাইড কৰিলে কিন্তু একো বাচি যোৱা নাই ঠিক আছে ওকে আমি কুৱেশ্যন নম্বৰ 12 লওঁ ঠিক তেনেকুৱাই আছে কুৱেশ্যনটো অকমান প্যাটাৰ্ন কুৱেশ্যন ল্যাঙ্গুৱেজ চেঞ্জ হৈছে প্যাটাৰ্ন নহয় কুৱেশ্যন নম্বৰ কি লম আমি 12 লম কি কৈছে the largest number which exactly divides 210 315 147 और 168 माने आमा कैसे बड़ी से बड़ी संख्या जो
210, 315, 147 और 168 को पूरी तरह से विभाजित करती है মানে আমাক HCF ওলাব কৈছে হয় না কি 210 315 147 আৰু 168 মানে আমাক কৈছে ডাঙৰ যে ডাঙৰ নম্বৰ যোনটো ইয়াক আৰু ইয়াক ডিভাইড কৰি দিয়ে আৰু ৰিমাইন্ডাৰ নাথাকে মানে কি ওলাব লাগে ডাঙৰ যে ডাঙৰ নম্বৰ যোনটো ইয়াক আৰু ইয়াকো ডিভাইড কৰি দিয়ে আৰু হেতু নম্বৰ কি হয় আমাৰ HCF হয় হেতু আমি কেনেকা ওলাম আমি চাম কোন দুটা নম্বৰ আটাইতকৈ ওচৰত আছে নিজে আপোনালোকে আইডিয়া লগাওক ভিডিঅ' পজ কৰি কোন দুটা নম্বৰ ওচৰত আছে মোৰ হিচাপত এই দুইটা নম্বৰ ওচৰত আছে 147 আৰু 168 সো ইহঁতৰ মাজৰ অন্তৰটো কিমান হ'ব 1 আছে তাৰ পাছত 21 হয় ইহঁতৰ অন্তৰটো ঠিক আছে ইহঁতৰ অন্তৰটো কি হয় 21 এতিয়া আমি চাম অপচনত 21 আছে নেকি অপচনত 21 আছে কিন্তু সক অপচন নম্বৰ ডিত কি আছে 4410 এটো হ'ব পাৰে নেকি কেতিয়া হ'ব নোৱাৰে তেতিয়া আমি কি চাম এই 21 টোৱে যদি ইয়াক আৰু ইয়াক ডিভাইড কৰি দিব পাৰে তেতিয়া 21 আমাৰ আনসাৰ হ'ব 21 এ ইয়াক ডিভাইড কৰি দিব পাৰিব 21 10 যা 21 এ ইয়াক পাৰে নে নোৱাৰে চাও 315 21 1 যা 21 105 বাছিলে 21 5 যা 105 21 এ ইয়াকো ডিভাইড কৰি দিব পাৰে 21 এ ইয়াক ডিভাইড কৰিব পাৰে নে চাও 21 7 যা 7 1 যা 7 7 2 যা 14 সো 21 এ ইয়াকো ডিভাইড কৰি দিব পাৰিব 21 8 যা 8 1 যা 8 8 2 যা 16 সো 21 a2 আৰু a2 কো ডিভাইড কৰি দিব পাৰে মানে আমাৰ আনসাৰ কি হৈ গল HCF কি হৈ গল 21 আৰু HCF এ এনেকুৱা এটা ডাঙৰ নম্বৰ যোনটো ইয়াক আৰু ইয়াক ডিভাইড কৰি একো বাছি না যায় ৰিমাইন্ডাৰ তেতিয়া হলে আমাৰ আনসাৰটো 21 হ'ব আপুনি এই কোৱেশ্চনটোত ইম্পৰ্টেন্ট বস্তু কি আছিল ল্যাঙ্গুৱেজটো হুদিছে কি আমাক ডাঙৰ নম্বৰ লাগে the largest number which exactly divides 210 315 147 168 যদি exactly divide কৰি আছে মানে ৰিমাইন্ডাৰ নাই ঠিক আছে question number 12 to তেনেকৈ সক find the greatest number which divides 341 279 589 leaving no remainder remainder 9 মানে কি completely divide কৰি আছে আৰু completely divide কৰি আছে মানে বড়ে से बड़ा नंबर যেতিয়া বড়ে से बड़ा नंबर কোন হয় এটো কি হয় বড়ে से बड़ा नंबर বা ডাঙৰ से ডাঙৰ সংখ্যা তেতিয়া আমি সদায় HCF ওলাও এটো এটা ট্ৰিক হয় আপনি চাবো যদি কোৱেশ্চনত দিয়া আছে ডাঙৰ से ডাঙৰ নম্বৰ তেতিয়া 20 HCF আমি ওলাম ঠিক আছে আৰু obviously HCF এ ইয়াক আৰু ইয়াক যদি হৰণ কৰে তেতিয়া ৰিমাইন্ডাৰ না আছে যোনটো আমাক কোৱেশ্চন নম্বৰ 13 ত দিছে যে ৰিমাইন্ডাৰ থাকিব না লাগে মানে আমি HCF ওলাব লাগে এই বস্তুটো আপোনালোকে পাৰিব ইজি আছে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লৈকে কৰিলো কোৱেশ্চন নম্বৰ PDF তো আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাব আজিৰ ভিডিওটো ইমানটোৱে ৰাখো নহলে লেন্দি হৈ যাব নেক্সট পাৰ্টত আমি আৰু বস্তুখিনি আছে হেকেটা শিকিব চেষ্টা কৰিম আৰু দুটামান পাৰ্টত HCF হৈ যাব আৰু মই এটা কথা চ্যালেঞ্জ দিব পাৰিম যে আপুনি যদি মোৰ ভিডিও চাই বেলেগ ভিডিও চাব দৰকাৰ হ'ব মানে একো প্ৰয়োজনই নহব কাৰণ যিমান ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন থাকিব হেকেটা মই মোৰ ভিডিওটোত সব কমপ্লিট কভাৰ কৰাই দিম ঠিক আছে আজিৰ ভিডিওটোত ইমানটোৱে আশা কৰিছো আপোনালোকে বুজি পাইছে যদি বুজি পাইছে লাইক এটা কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও